ললে স্বর্গ রাজ্যত তুমি যাব খুজিলে হে ভাই ভনী আৰু বন্ধুগণ স্বর্গ রাজ্যত সোমাব খুজিলে নতুন জনম লবই লাগিব আত্মাত দুবাৰ জনম লবই লাগিব এবাৰ জনম ললে দুবাৰ মৰিবা দুবাৰ জনম ললে এবাৰ মৰিবা এবাৰ জনম ললে দুবাৰ মৰিবা দুবাৰ জনম ললে এবাৰ মৰিবা। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 17 অধ্যায় 5 পদত প্ৰভু যীশুৱে এইদৰে কয়, হে পিতৃ, জগত হোৱাৰ আগেয়ে তোমাৰ সৈতে থাকোঁতে মোৰ যি মহিমা আছিল সেই মহিমাৰে এতিয়া তোমাৰেই সৈতে মোক মহিমান্বিত কৰা। ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্ট মানৱ ৰূপ লোৱাৰ আগত স্বৰ্গত ঈশ্বৰৰ সৈতে আছিল। যেতিয়া তেওঁ মানৱ ৰূপ ল'লে তেতিয়া তেওঁ তেওঁৰ ঈশ্বৰত্ব মানুহৰ আগত প্ৰকাশ নকৰিলে, কিন্তু তেওঁৰ উপদেশ ও কৰ্ম ঈশ্বৰত্বৰ বহিঃপ্ৰকাশ স্পষ্টকৈ আছিল। মানুহে তেওঁক নিচিনি তেওঁক অপমান কৰিলে আৰু নিৰ্দয়তাৰে তেওঁক ক্ৰুচাৰোপণ কৰিলে, আৰু এই ক্ৰুচ মৃত্যুৰ দ্বাৰাই পিতৃৰ মহিমা হ'ল। মৃত্যুৰ পৰা পুনৰ্জীৱিত কৰাৰ দ্বাৰাই পিতৃ ঈশ্বৰে প্ৰভু যীশুক মহিমা কৰিলে। শিষ্যবিলাকৰ চকুৰ আগত তেওঁক যেতিয়া স্বৰ্গলৈ তুলি নিয়া হ'ল তেতিয়া তেওঁৰ মহিমা কৰিলে। সৃষ্টিৰ আগত প্ৰভু যীশুৰ যি মহিমা আছিল সেই মহিমা স্বৰ্গত তেওঁৰ হ'ল। তেওঁ এই পৃথিৱীত শাসন কৰিবলৈ আহিব, তেতিয়া তেওঁৰ মহিমা সমুদায় মানৱ জাতিৰ আগত হ'ব। প্ৰভু যেতিয়া নিজৰ মহিমাত আহিব তেতিয়া সেই সকলোৱে যিবিলাকে তেওঁক প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰি পৰিত্ৰাণ পাইছে সেই সকলোৱে সেই সময়ত তেওঁৰ লগত থাকি শাসন কৰিব। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই পৰিত্ৰাণ পায় তেওঁৰ লগত মহিমান্বিত হ'বলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। আমেন।